Welcome to Aptitude Skills. আজি আমি চাম Assam Police Recruitment 2020 Junior Assistant Aptitude and Reasoning Section Compound Interest Chapter to আহিল আজি Simple Interest আমাৰ শেষ হৈ গৈছে যোৱাকালি সো আজি Compound Interest আৰু আমাৰ Part 32 আজি ইয়াৰ আগত Part 31 টা হৈ গৈছে আপোনালোকে তাত সব আপোনাৰ টাইম এণ্ড ডিষ্টেন্স নাম্বাৰ সিস্টেম সিম্পলিফিকেশন এভাৰেজ সব হৈ গৈছে আমাৰ আৰু গোটেইখিনি লিংকখিনি আপোনালোকে ডেসক্ৰিপচনত পাই যাব তাৰ পৰা আপুনি এটা চাই থাকিব পাৰে ঠিক আছে আৰু তাত মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক কৰাই দিয়া হৈছে সো আজি আমি আহোঁ কম্পাউণ্ড ইণ্টাৰেষ্ট বা ইমান নাহে কুৱেশ্যনছ তথাপিও আমি আজি কৰাওঁ কম্পাউণ্ড ইণ্টাৰেষ্ট যাতে আহি যাব পাৰে তো ঠিক নাই কেনেকুৱা আপোনাৰ কাটে পেপাৰখন সো কম্পাউণ্ড ইণ্টাৰেষ্ট জনাৰ আগত আপোনালোকে একেটা ৰুলখিনি জানি ল'ব লাগিব মানে ৰুল মানে ফৰ্মুলাখিনি সো ৱেন ৰেট ইজ কম্পাউণ্ড এনুৱেলি মানে বছৰে যদি দিব লাগে তেতিয়া আমাৰ এমাউণ্টটো কি ফৰ্মুলা ইউজ কৰিম P1 + R/100 to the power n n হ'ল টাইমটো যিমান বছৰৰ কাৰণে এটা থাকে সেইটো n আৰু P টো প্ৰিন্সিপাল ৰেট অফ ইণ্টাৰেষ্ট R টো ৰেট অফ ইণ্টাৰেষ্ট ঠিক আছে তো when interest is compound half yearly মানে ছমাহৰ মূৰে যদি ইণ্টাৰেষ্টটো দিব লাগে তে এমাউণ্টটো আমি কিমান পাম P1 + R/2 হাফ ইয়াৰলি মানে দুবাৰ দিব লাগিব হয় নাই সো এইকাৰণে 2 এটা আহি যাব 2 এটা ডিভাইড হৈ যাব ইয়াৰ লগত আৰু ইয়াৰ লগত ইনটু এটা হৈ যাব when compound interest quarterly মানে 4 মাহৰ মূৰে তো 4 টা ডিভাইড হৈ যাব 4 টা ইনটু হৈ যাব একে হয় ঠিক আছে আৰু চাওক when interest is compound annually যদি ইণ্টাৰেষ্টটো annually compound হয় কিন্তু টাইম পিৰিয়ডটো এনেকুৱা থাকে চাওক 3/5 years তেতিয়া আমি কি ফৰ্মুলা ইউজ কৰিম এমাউণ্টটো P1 + প্ৰথম 3 আহিব R/100 3 আহিলে P1 + R/100 3 তাৰপিছত ইনটু 1 + 2/5 R/100 সেইটো ইউজ কৰিম ঠিক আছে সো এইটো 3 2/5 টো আমি ভাগি দিছোঁ ফাৰ্ষ্ট 3 দিলোঁ তাৰপিছত নেক্সটটো 2/5 R আহিলে সো P1 + R/100 প্ৰথম 3 আহিলে ইনটু 1 + 2/5 R/100 ঠিক আছে কুৱেশ্যনছবিলাক কৰালে বুজি পাব আপোনালোকে সো ফাৰ্ষ্ট কুৱেশ্যন কি দি আছে চাওক Albert invested his amount of ₹8,000 in a fixed deposit scheme for 2 years at compound interest rate 5 PCPA PCPA মানে হ'ল percent per annum ঠিক আছে rate 5% per annum মানে annually হ'ব আপোনাৰ এইটো আপোনাৰ যেতিয়া আপোনাৰ কোৱাৰ্টাৰলি বা হাফ ইয়াৰলি দিয়া নাথাকে আপুনি এইটো annually ধৰিব how much amount will Albert get on maturity of the fixed deposit so amount কিমান পাব so principal আমাৰ কি দিয়া আছে pay equal to 8,000 দিয়া আছে time দিয়া আছে আপোনাৰ n equal to 2 years আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান দিছিলে 5% per annum মানে 5% তো এইটো সিম্পল হয় বেছি টান নহয় এমাউণ্টটো আমি ফৰ্মুলা মতে কি হ'ব এমাউণ্ট ইকুৱেল টু P1 + R/100 to the power n হয়নে to the power n কৰিলোঁ সো এতিয়া আমাৰ ফৰ্মুলাটো P টো কি হ'ব 8,000 ইনটু 1 + R কিমান হ'ব 5/100 n হ'ল 2 হয়নে সো এতিয়া এইটো যদি আমি সলভ কৰোঁ 520 টাইমছ যাব 1/20 সো 8,000 into 1 + 20 কিমান হ'ল তো 21 22 তুমি এলচিএম লওঁ 120 20 + 1 ডিভাইড বাই ইনটু 2 হ'ল সো এতিয়া আমি কেনেকৈ সলভ কৰিম 8,000 ইনটু 21 ডিভাইড বাই 20 স্কুৱেৰ এতিয়া চাওক এইটো স্কুৱেৰ কৰি নিদিব এইটো আপুনি কেনেকৈ ভাঙিব চাওক মই কৈ আছোঁ 21/20 আছে যে এইটো আপুনি দুবাৰ ভাঙি দিব হ'ল দুবাৰ লিখিলোঁ সো আমি এতিয়া কেনসেল কৰিবলৈ ইজি হ'ব 0 0 কেনসেল হ'ল 0 0 কেনসেল হ'ল 240 টাইমছ যাব আৰু 220 টাইমছ যাব হ'ল এই 21 × 21 কৰিলে কিমান হ'ব 441 হয় নে 441 সো এইটো কৰিলে কিমান হ'ব 2 * 2 2 * 2 2 4 * 8 2 4 * 8 8820 হ'ল ঠিক আছে এনসাৰটো সো এমাউণ্টটো কিমান পাব আপোনাৰ 8820 ঠিক আছে এনসাৰটো এইটো সিম্পল আছিলে এইটো বেছি টান নহয় 8820 আপোনাৰ আছে অপশ্যনত সো অপশ্যনত নাই সো এইকাৰণে আমি নান অফ দিছ লওঁ ঠিক আছে সো আপোনাৰ এনসাৰটো কি হ'ব 8820 গম পালে সিম্পল হয় আপোনালোকে এইটো কাটি নিদিব ইয়াতো আপুনি সলভ কৰিব পাৰে ইয়াতো যদি মই সলভ কৰিলোঁ ইয়াতো একেই ইজি হ'ব চাগে চাওঁ 1 + 5/100 আছিলে ন 5/100 হোল স্কুৱেৰ আছে তো এইটো যদি মই এলচিএম লওঁ কিন্তু কিমান হ'ল 100 5/100 আহিব নাই এইটো বেছি টান হৈ যাব আপোনালোকৰ আকৌ আপুনি মাল্টিপ্লাই কৰিব লাগিব 105 ডিভাইড বাই 100 ইনটু 105 ডিভাইড বাই 100 0 0 কেনসেল হ'ল 0 গ'ল কেনসেল 2 4 * 8 2 5 * 10 আৰু দিগলি 21 টাইমছ এইটো কৰিব পাৰে এনেকৈ কৰিব পাৰে জাষ্ট এটা মাল্টিপ্লাই কৰি দিলে হ'ল একে এনসাৰ পাব আপোনালোকে তো এইটোটো কৰিব পাৰে যোনটো আপোনালোকৰ ইজি হয় কৰিলে হ'ল তো নেক্সট কুৱেশ্যনটো আহোঁ কি দিয়া আছে চাওক the compound interest on ₹20,480 at 6.14% per annum for 2 years 73 days চাওক টাইমটো আপোনাৰ এতিয়া মিছ কৰিলে 2 years 73 days ইজ সো আমাক উলিয়াব লাগিব ঠিক আছে তো ফাৰ্ষ্ট আমি কি কৰোঁ ₹1 এইটো দিয়া আছে সো এইটো প্ৰিন্সিপাল হ'ব
480 হ'ল ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছিলে 6.1/4% মানে 24.25/4% হয় নাই 25/4%। এতিয়া এইটো আমি টাইমটো এতিয়া কেনেকৈ ওলাম n ইকুৱেল টু কিমান দিছিলে 2 years 73 days। চ' এইটো কেনেকৈ ওলাম আমি এইটো কেনেকৈ ওলাম মনত পাৰিব নে কৰিব এইটো 2 years 73 daysটো আপুনি কেনেকৈ ওলাব 2 years 73 days to কেনেকৈ ওলাব চাওক ইয়াত আপোনাৰ কি সুধিছে কম্পাউণ্ড ইণ্টাৰেষ্ট লাগে কিন্তু এইটো এমাউণ্টটো সোধা নাই কিন্তু এইটো মনত থ'ব আপোনাৰ তাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট অন ৰুপিজ এইটো ইজ চ' আমাক এমাউণ্টটো সোধা নাই কিন্তু আমাক সুধিছে যে কম্পাউণ্ড ইণ্টাৰেষ্টটো কিমান হ'ব ঠিক আছে এইটো সদায় মনত থ'ব চ' 2 years 73 daysটো কেনেকৈ কৰিব আপুনি ফাৰ্ষ্ট চাওক এতিয়া 365 কাৰণ এই ডেজটো আমি ইয়াৰলৈ কনভাৰ্ট কৰিব লাগিব তেতিয়াহে ইয়াৰ মিলি যাব ত' 365 days ইকুৱেল টু কিমান হ'ব 1 year 1 day ইকুৱেল টু কিমান হ'ব 1/365 year হয় নাই তেতিয়াহ'লে 73 day ইকুৱেল টু কিমান হ'ব days ইকুৱেল টু 73/365 year হ'ল চ' এইটো আমি ইয়াত বহাই দিলে হ'ল 2 years প্লাছ কিমান 73 / 365 year হ'ল এতিয়া যে কেঞ্চেল হ'ব 5 টাইমছ যাব এইটো চ' এইটো কিমান হ'ল 2 + 1/5 years এইটো আমি কেনেকৈ লিখিব পাৰোঁ 2 1/5 লিখিব পাৰোঁ একে হ'ব চাওক এইটো যদি মই সলভ কৰোঁ কিমান হ'ব 5 × 10 10 + 1 11/5 এইটো 5 × 2 10 10 + 1 11/5 চ' এইটো আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে এতিয়া আমাক সুধিছে যে আমি কম্পাউণ্ড ইণ্টাৰেষ্ট চ' কম্পাউণ্ড ইণ্টাৰেষ্ট আমি কি জানো আমি এমাউণ্টৰ আৰু এটা ফৰ্মুলা জানো মই চিম্পল ইণ্টাৰেষ্টত কৈছিলোঁ তেনেকৈ একেই কম্পাউণ্ড ইণ্টাৰেষ্ট প্লাছ প্ৰিন্সিপাল হয় নাই এইটো আছিলে এমাউণ্ট চিম্পল ইণ্টাৰেষ্টত কি আছিলে এমাউণ্ট ইকুৱেল টু চিম্পল ইণ্টাৰেষ্ট প্লাছ প্ৰিন্সিপাল এইটো কম্পাউণ্ড ইণ্টাৰেষ্ট ইকুৱেল টু কিমান আহিব এমাউণ্ট মাইনাছ প্ৰিন্সিপাল হ'ল যেতিয়া এমাউণ্টটো আমি কেনেকৈ লিখিম যেতিয়া এইটো ফ্ৰেকশ্যনত থাকে টাইমটো ফ্ৰেকশ্যনত থাকিলে কেনেকৈ লিখিম আমি এতিয়া মই দেখাই দিছোঁ টাইমটো যেনেকৈ ফ্ৰেকশ্যনত আছে ধৰি লওক এমাউণ্ট ইকুৱেল টু কি হ'ব এতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট ইকুৱেল টু এমাউণ্ট মাইনাছ প্ৰিন্সিপাল চ' আমি এমাউণ্টটো এতিয়া কেনেকৈ লিখিম এমাউণ্টটো কি আছিলে P1 + R/100 হয় নাই R/100 প্ৰথম কি আহিব 2 আহিব স্কুৱেৰ আহিলে ইনটু 1 + কি আছিলে ফৰ্মুলাটো মনত আছেনে এইটো ফৰ্মুলা ইউজ কৰিছোঁ মই এইটো এইমাত্ৰ মই কৈছিলোঁ যে এইটো P1 + যেতিয়া 3 হয় 1 + R/100 3 হ'ল আৰু 1 + 2/5 R/100 আহিব ঠিক আছে চ' এইটো ফ্ৰেকশ্যনত আছে তেনেকৈ আমি কি কৰিম এইটো P1 + কিমান আহিব এইটো 100 1/5 R 1/5 আছে চ' এইকাৰণে 1/5 R/100 বুজিছেনে ফৰ্মুলাটো চাই লওক এবাৰ ঠিক আছে 1/5 100 ঠিক আছে ন চ' আমাৰ এইটো ফৰ্মুলা ইউজ হ'ল চ' এইটো ফৰ্মুলা ইউজ মাইনাছ আহিলে এইটো আমি এমাউণ্টটো ওলালোঁ মাইনাছ আকৌ প্ৰিন্সিপালটো আহিব হ'ল এতিয়া যদি মই এইটো ছল্ভ কৰোঁ কিমান পাম পিয়ে ৰাখোঁ বাৰু পি হ'ল পিটো আমি কিমান লৈছিলোঁ 20,400 20,480 1 + R/100 R কিমান আছিলে 25/4 ন 25/4 হ'লে তলত গুচি গ'ল চ' 100 এনেকৈ লিখোঁ বাৰু 2 1 + 1/5 ইনটু R হ'লে কিমান হ'ল 25/4/100 মাইনাছ আকৌ 20,480 হ'ল 20,480 হ'ল এইটো কিমান হ'ব 1 + 25/400 ইয়াৰ 4টো তলত গুচি গ'ল স্কুৱেৰ হ'ল ইনটু এইটো কিমান 5 5 যে কেঞ্চেল হ'ল 5/4 হ'ল চ' একেই হ'ব 1 + 5/4 এইটো ইয়াত নাহিব দেই চৰি এইখিনি ভুল হ'ল এইখিনি এক্সট্ৰাকৈ আছে 1 + 100/2 এক্সট্ৰাকৈ আহিব 1 প্লাছ আহিব চ' এইটো আমি এনেকৈ লিখিব পাৰোঁ 1 + 5/400 মাইনাছ 20,480 ঠিক আছে চ' এইটো ছল্ভ কৰিব পাৰিবনে মই ছল্ভ কৰোঁ 20,480 হয় নাই ইনটু এইটো কিমান পাম 425/400 আৰু স্কুৱেৰ আছে কাৰণে দুটা লিখিব লাগিব মই চিম্পল কৰি দিছোঁ আপোনাৰ ইনটু 405 এইটো যদি মই ছল্ভ কৰোঁ
এইটো এইটা 80 হল ন সো 1/80 হল সো 81 ডিভাইড বাই 80 ইনটু হল সো মাইনাস 20,480 ঠিক আছে সো এটা তো সলভ কৰক কেনসেল কৰিলে হল কেনসেল গৈ আছে আপোনাৰ এইটো কেনসেল হল তাৰপিছত আপোনাৰ যাব 4 দি গ'লে 4 5 * 20 4 1 * 4 4 2 * 8 5 1 2 হল সো 8 দি যদি যা 8 5 * 40 50 হল 8 দি যাব এটো 8 8 * 64 8 7 * 56 8 6 * 48 49 50 51 32 8 4 * 32 হল এটো গ'ল তাৰপিছত 5 দি গ'লে 5 10 * 55 8 * 40 25 5 * 25 হল ঠিক আছে তেনেকৈ যদি আপুনি আকৌ কেনসেল কৰে 5 2 * 10 585 হল তেনেকৈ 80 দি গ'লে 5 16 টাইমছ হ'ব 5 1 * 5 17 হল 2 8 * 16 যাব 2 32 8 4 * 32 2 গৈ আছে সো তলত একো নাই তলত 2 এটা আছে সো 2 2 টাইমছ যাব সো এইখিনি থাকিলে তলত হয় নাই 81 তো এতিয়া আমাৰ আনসাৰ কি হ'ব 2 * 85 2 * 85 into 17 into 81 minus 20,480 so এটা সলভ কৰিলে হল 85 into 81 into 17 into 2 so 85 into 2 কৰিলে কিমান পাম আমি 10 হল 17 170 into 81 কৰক 071 65 carry 19 11 12 13 7 137 হয় নাই so 856 65 carry হল 8 times 8 19 11 12 13 so 13 হল 72 so এইটো কৰিলো 17 টা বাকি থাকিলে 17 7 7 49 9 4 carry 7 49 plus 4 54 53 3 5 carry 7 3 21 plus 5 26 6 2 carry 7 7 8 9 so 0 7 7 3 1 হল so 0 9 10 13 14 carry 10 13 1 2 2 3 4 0 9 ঠিক আছে so এইটো মাইনাস কৰি দিয়ক আপোনাৰ আনসাৰ ওলাই যাব এইটো দীঘল হল আপোনালোকে এইটো কৰি ল'ব এইটো আপোনালোকে ঠিক আছে আনসাৰটো আপোনালোকে উলিয়াই ল'ব ৰ'বা এক ছেকেণ্ড মই চাই দিছোঁ ক'ৰবাত খেলি মেলি হৈছে নেকি এইটো আপোনালোকক হোমৱৰ্ক দিছোঁ মই এইটো আপুনি ভালকৈ উলিয়াব কাৰণ এইকাৰণে চাওক এইটো কুৱেশ্যনছটো বহুত টাইম লাগিব এইটো কৰোঁতে কাৰণ ইয়াৰ এইটোৰ প্ৰচেছেই আছে আৰু বেলেগ প্ৰচেছ নাই সেইকাৰণে এনেকুৱা কুৱেশ্যনছ কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যনছ বহুত কম আহে চ' নাহেই আৰু আহিলেও আপোনাৰ ইমান টান নিদিয়ে চ' মই এইটো জাষ্ট আপোনালোকক বুজাবলৈ কৈছোঁ যে আপুনি এইটো ছল্ভ কৰি ল'ব ঠিক আছে চ' এইখিনি আপোনাৰ মই কুৱেশ্যন উলিয়াই দিছোঁ ভালকৈ ক'ৰবাত চাই ল'ব আপুনি এইখিনিৰ পৰা ভালকৈ ছল্ভ কৰি ল'ব কাৰণ এইখিনিৰ পৰা ক'ৰবাত খেলি মেলি হ'ব পাৰে ঠিক আছে চ' খেলি মেলি হ'ব পাৰে চ' সেইকাৰণে ভালকৈ চাই ল'ব আপোনালোকে চ' চাই পেলাই এনচাৰটো উলিয়াব ঠিক আছে এনচাৰটো আপোনাৰ 2929 হ'ব ফাৰ্ষ্ট এনচাৰটো হ'ব চাগে এইটো ওলাইছিলে চাগে মোৰ 2929 চ' এইটো ভালকৈ চাই ল'ব চ' এইটো আপোনালোকৰ হোমৱৰ্ক থাকিলে ঠিক আছে এইটো আপুনি ছল্ভ কৰিব ঘৰত চ' সেইকাৰণে কম্পাউণ্ড ইণ্টাৰেষ্টটো ইমান টান অংক নাহে কিন্তু তথাপি মই কৰাই দিছোঁ আপোনালোকক চ' নেক্সট কুৱেশ্যন কি দি আছে চাওক Sam invested rupees 15,000 at 10% per annum for 1 year. If the interest is compounded half yearly, then the amount received by Sam at the end of the year will be. তো আমাক সুধিছে যে সি ইনভেষ্ট কৰিছে কিমান ইনভেষ্ট কৰিছে 15,000 ইনভেষ্ট কৰিছে 15,000 ইনভেষ্ট কৰাৰ পিছত কি হৈছে তাৰ 10% per annum for 1 year. Compounded half yearly কৈছে যাওক half yearly ওলাব লাগিব আৰু কি ওলাব লাগিব এমাউণ্ট ওলাব লাগিব এমাউণ্ট half yearlyটো কি আছিলে ফৰ্মুলাটো এমাউণ্ট P1 প্লাছ half yearly মানে R/2 হ'ব না R/2 ডিভাইড বাই 100 আৰু তলত 2 এটা 2n হ'ব ঠিক আছে চ' এইটো আপোনাৰ পি কিমান দিয়া আছিলে 15,000 জাষ্ট মই ডাইৰেক্ট কৰি দিছোঁ লিখি লিখা নাই একো মই 1 প্লাছ আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান আছিলে 10/2 আৰু তলত 100 থাকিলে আৰু 2n মানে n কিমান আছিলে 1 ইয়াৰ 2 আহিব 2 × 1 চ' এইটো কি পালোঁ 5 টাইমছ গ'ল আৰু 5 20 হয় নাই চ' 20 + 1 21 চ' 21/20 স্কুৱেৰ ডাইৰেক্ট মই কৰি দিছোঁ ইনটু 21/20 ইনটু 21/20 হয় নাই কাৰণ স্কুৱেৰ আছে সেইকাৰণে দুটা লিখি দিলোঁ মই চ' এইটো কেঞ্চেল হ'ল চ' 2 দি কৰিলে কিমান হ'ল 2 7 = 14 2 5 = 10 75 ইনটু 21 ইনটু 21 তো 21 ইনটু 21 কিমান পাম আমি 75 ইনটু 441 পালোঁ আৰু ডিভাইড বাই 2 এটা আছে তলত এইটোতো চ' এইটো কিমান হ'ব এতিয়া 75 ইনটু 441 ডিভাইড বাই ইনটু 71 কৰক 75 5 5 4 * 20 0 2 carry 5 * 20 22 এইটো হ'ল 7 7 8 2 carry 30 হ'ল 5 7 10 3
33075 33075 divided by 2 ঠিক আছে কিমান হ'ব 2 1 2 12 2 6 12 10 2 5 10 2 3 6 15 2 7 14 10 2.5 16537.50 চাইটো লাগিব কম্পাউণ্ড ইণ্টাৰেষ্ট অংক আহিলে আপোনাৰ এনেকুৱা অংক চাব ঠিক আছে এনেকুৱা অংক নাচাব যোনটো মই আগত কৰি দিছোঁ এইটো মই জাষ্ট আপোনালোকক খালি কনচেপ্টটো বুজাবলৈ কৰি দিছিলোঁ ঠিক আছে চ' এনেকুৱা অংকবিলাক অহাৰ চান্স থাকে যদি কম্পাউণ্ড ইণ্টাৰেষ্ট দিয়ে এনেকুৱা অংক আহিব বা চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট মিক্স কৰি আহিব মইতো নেক্সট কুৱেশ্যনত কৰাই দিম ঠিক আছে চ' এনেকুৱা অংক বহুত ইম্পৰ্টেণ্ট হয় চ' নেক্সট কুৱেশ্যন কি দিয়া আছে চাওক ইফ দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট অন এ চাম ফৰ 2 years at 12.1/2% per annum is ₹510 the simple interest on the same sum for the at the same rate for the same period of time মানে simple interest ওলাব লাগিব কিন্তু কিন্তু দিয়া আছে কম্পাউণ্ড ইণ্টাৰেষ্ট অন এ চাম এতিয়া আমাক প্ৰিন্সিপালটো দিয়া নাই এইটো কম্পাউণ্ড ইণ্টাৰেষ্ট হয় ইফ দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট অন এ চাম ফৰ 2 years at 12.1/2% per annum is 510 মানে কম্পাউণ্ড ইণ্টাৰেষ্ট ইজ 510 এইটো দিয়া আছে তো আমাক কি ওলাব লাগে চিম্পল ইণ্টাৰেষ্ট ওলাব চিম্পল ইণ্টাৰেষ্ট উলিয়াবলৈ আমি কি জানিব লাগিব PRT চ' R দিয়া আছে টাইম দিয়া আছে কিন্তু প্ৰিন্সিপাল দিয়া নাই চ' আমি কি কৰিম প্ৰিন্সিপালটো আমি উলিয়াই ল'ম প্ৰিন্সিপালটো কেনেকৈ ওলাম ফাৰ্ষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট মানে আমি কি জানো এমাউণ্ট মাইনাছ প্ৰিন্সিপাল হয়নে এমাউণ্ট মাইনাছ প্ৰিন্সিপাল তো এতিয়া কম্পাউণ্ড ইণ্টাৰেষ্টটো কিমান দিয়া আছিলে 510 আৰু এমাউণ্টটো কিহৰ দিয়া আছে এনুৱেলি দিয়া আছে হয়নে কাৰণ ইয়াত পাৰ এনাম দিয়া আছে পাৰ এনাম আৰু ইয়াত একো মেনশ্যন কৰা নাই চ' এনুৱেলি ল'ব লাগিব আমি P 1 plus R by 100 N হ'ল চ' মাইনাছ P হ'ল এইটো এমাউণ্ট হ'ল আৰু মাইনাছ প্ৰিন্সিপাল এইটো দিয়া আছে চ' প্ৰিন্সিপাল আমি নাজানো চ' প্ৰিন্সিপালটো আমি P এ ধৰোঁ 1 প্লাছ ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছিলে এইটো ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ল 12.1/2% কিমান হ'ল এইটো 25/2% হ'ল চ' 25/2 আহিলে আৰু তলত 100 থাকিলে আৰু এনটো কিমান দিয়া আছিলে 2 years মাইনাছ P হ'ল 510 minus P হ'ল equal to P 1 plus তলত গুচি গ'ল 25/400 200 হৈ গ'লগৈ এইটো মাইনাছ P হয় নাই 2 তলত গুচি গ'ল 2 × 100 200 হৈ গ'ল ত' এতিয়া যদি মই 25 দি কেঞ্চেল কৰোঁ কিমান হ'ব 8 হ'ল নে 8 টাইমছ ত' এতিয়া কি হ'ব ইকুৱেল টু 510 ইকুৱেল টু P 1 plus 1/8 হোল স্কুৱেৰ মাইনাছ P এইটো হ'ল চ' এইটো যদি মই কৰোঁ কিমান হ'ল P 8 + 1 9/8 হোল স্কুৱেৰ মাইনাছ P হয় নাই কাৰণ চাওক এইটো যদি মই এলচিএম লওঁ 8 হ'ল 8 + 1 9/8 মাইনাছ P ঠিক আছে এতিয়া আমি কি কৰিম চাই যাব P আমি এইটো চল্ভ কৰিম 9 × 9 81 হ'ল 8 × 8 64 হয় নাই স্কুৱেৰ আছে 9 স্কুৱেৰ 8 স্কুৱেৰ 9 স্কুৱেৰ হ'ল 81 89 81 তাৰ 8 স্কুৱেৰ 64 চ' মাইনাছ P হ'ল এতিয়া কি কৰিম চাওক প্ৰিন্সিপাল লাগে আমাক চ' আমি প্ৰিন্সিপাল দুইটাতে আছে চ' আমি P2 উলিয়াই আনিম P2 এবাৰ উলিয়াই আনিলে ইয়াত কি থাকিব P2 গুচি গ'লে কি থাকিব 164 আৰু মাইনাছ ইয়াত P2 কি থাকিব 1 থাকিব হ'ল চ' এতিয়া আমাক কি হ'ব 510 ইকুৱেল টু P2 আহিলে চ' এতিয়া যদি আমি 64টো এলচিএম লওঁ কিমান থাকিব 64 1 × 64 1 × 81 81 মাইনাছ 64 হ'ল চ' এতিয়া কি হ'ব 510 ইকুৱেল টু P ইনটু 11 পৰা 4 গ'লে কিমান হ'ব 7 7 6 গ'লে 1 17/64 হ'ল এতিয়া P2 আমি কিমান পাম P ইকুৱেল টু জাষ্ট উল্টা কৰিলে হ'ল 64 ইনটু 510 ডিভাইড বাই 17 হ'ল 17 3 × 21 আৰু 51 হ'ব 30 হ'ব চ' 30 × 64 চ' প্ৰিন্সিপাল ইকুৱেল কিমান পালোঁ আমি 3 4 12 3 6 18 19 1920 চাওক কম্পাউণ্ড ইণ্টাৰেষ্ট সেইকাৰণে প্ৰব্লেমবোৰ নাহেই আপোনাৰ সেইকাৰণে মই ইমান আপোনাক হেৰি দিয়া নাই ইম্পৰ্টেণ্ট দিয়া নাই ইম্পৰ্টেঞ্চ দিয়া নাই কাৰণ ইয়াৰ কুৱেশ্যনছবোৰ নাহে কাৰণ দীঘলীয়া হৈ যায় বহুত কম্পাউণ্ড ইণ্টাৰেষ্টটো কৰিবলৈ আৰু টাইম বহুত খায় সেইকাৰণে খুব বেছি নাহে আপোনাৰ প্ৰব্লেমবোৰ বেংকিং ছেক্টৰটো ইমান নিদিয়ে কম্পাউণ্ড ইণ্টাৰেষ্ট চ' P ক'লোঁ 1920 আহিলে চ' P 1920 এতিয়া আমি P পালোঁ 1920 ৰেট অফ ইণ্টাৰেষ্ট কিমান দিছিলে একেই দিয়া আছিলে কাৰণ একেই ছেম ৰেট অফ ইণ্টাৰেষ্ট আৰু ছেম পিৰিয়ড টাইমটো আমাৰ দিয়া আছে N = 2 years হয়নে SI আমি কি ল'ব প্ৰিন্সিপাল হ'ল টু প্ৰিন্সিপাল ইনটু ৰেট অফ ইণ্টাৰেষ্ট ইনটু টাইম হ'ল 2 ডিভাইড বাই 100 এইটো হ'ল এইটো 0 0 কেঞ্চেল হ'ল 2 5 টাইমছ গ'ল হয় নাই চ' এতিয়া আমি কি কৰিব পাৰোঁ 1920 ইনটু 25 আৰু এই তলত 2টো গুচি যাব 10 হৈ যাব 2টো গুচি গ'ল 5 × 2 10 হৈ গ'ল চ' এতিয়া 1920 ইনটু 25 কৰিব পাৰে আপুনি ডাইৰেক্ট কৰিব 5 2 × 10 5 5 × 25 2 9 × 18 2 6 × 12 96 × 5 তাৰপিছত 30 0 3 carry 5 9 45 48
বুজি পালে চ' আমাৰ এনচাৰটো কি হ'ব ₹480 চিম্পল ইণ্টাৰেষ্ট পাই গ'লোঁ ঠিক আছে চ' ইয়াতকৈ এইটো শ্বৰ্ট মেথড একো নাই আপোনাৰ শ্বৰ্ট মেথড যদি আপুনি কৰিব পাৰে আপুনি চাওক শ্বৰ্ট মেথড ক'ত আপোনাৰ শ্বৰ্ট ট্ৰিক লাগে মই আপোনাক কৈ দিওঁ এইখিনিলৈকেতো একেই কৰিব লাগিব খালি আপুনি এই চেক্টৰটো এইখিনিৰ পৰা আপুনি মাইণ্ডত কৰিব পাৰে 25/400 1/8 9/8 চ' এইখিনিৰ পৰা আপুনি এইখিনি পাই যাব পাৰে এইখিনিৰ পৰা এই ষ্টেপটো পাই যাব পাৰে কাৰণ আপুনি এইটো ষ্টেপ লিখিলে লিখাৰ লগে লগে 25/400 হ'ল 25/400 হ'ল 25/8 হ'ল 1/8 থাকিলে 9/8 হ'ল চ' 9/8 থকাৰ লগে লগে কিমান হ'ল 81/64 NHP তাৰপিছত আপুনি এইটো ষ্টেপ কৰাৰ লগে লগে এইটো ষ্টেপ ডাইৰেক্ট পাই যাব পাৰে চ' সেই ষ্টেপ আপুনি স্কিপ কৰিব পাৰে বেলেগ একো আপোনাৰ শ্বৰ্ট ট্ৰিক নাই আৰু ষ্টেপ কেতিয়া আপুনি স্কিপ কৰিব পাৰিব যেতিয়া আপুনি প্ৰেক্টিচ খুব ভালকৈ কৰিব এতিয়া চাওক মই এইখিনি লিখি দিছোঁ চ' এইখিনি একো লিখাৰ প্ৰয়োজন নাই আপোনালোকৰ যেনেকৈ মই ৰেট অফ ইণ্টাৰেষ্টটো লিখিছোঁ এইখিনি একো লিখাৰ প্ৰয়োজন নাই এইটো অংক কৰিবলৈ আপোনালোকৰ যদি স্পীড ভাল হয় আপোনালোকক খুব বেছি 20 to 30 ছেকেণ্ডছ লাগিব তাতকৈ বেছি নালাগে আপোনালোকক ঠিক আছে চ' আজি মই ইয়াতে এৰিছোঁ আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকক কিবা যদি প্ৰব্লেম পায় কোনোবা এটা কুৱেশ্যনছত কোনোবা এটা আপোনাৰ চেপ্টাৰ যদি প্ৰব্লেম পায় মোক কমেণ্ট ছেকশ্যনত লিখি দিব যে মই সেইটো ভালকৈ বুজি পোৱা নাই বা কিবা ডাউট আছে ত' প্ৰেক্টিছ কৰি থাকক আৰু এক্সামটো আপোনাৰ এইটো বছৰ চাগে শেষ ফালে হ'ব লাগে মোৰ মতে চ' সেইকাৰণে যিমান পাৰে ভালকৈ প্ৰেক্টিছ কৰক বহুত পষ্ট ওলাই আছে চ' সেইকাৰণে কিবা নোৱাৰিলে মোক সুধিব আপোনালোকে চ' ফিল ফ্ৰী টু আস্ক চ' একো আপুনি সংকোচ নকৰিব ঠিক আছে আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় চ' থেংকছ এ লট